শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, মোৰ এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ চাব। যি হওক, আজি দেওৰৰ ছোৱালীজনী আহিল ঠিক দুপৰীয়া সময়তে ভাত ৰান্ধি থাকোঁতে। আজি কি খোৱালোঁ তাকে দেখাবৰ কাৰণে কি ৰান্ধিলোঁ আজি দুপৰীয়া তাৰে প্ৰস্তুতি চলাইছোঁ। মই আৰু লাওৰ আগ, কচু, ঢেকীয়া এইবোৰ খাই খুব ভালেই পাওঁ। বজাৰো আছিল আজি, বজাৰ কৰি আনিলে সেই লাওৰ আগ, কঁঠালৰ গুটি, এইফালে চৰ্বতো বনাই খোৱালে, এইফালে কঁঠালৰ গুটিৰ পিটিকা আজি খুব ভাল লাগে, খুবেই এটা ভাল সোৱাদ। এয়া আজি দুপৰীয়াৰ মাছ, থৈকেৰা টেঙা আৰু পিঁয়াজ মছলাৰ সৈতে মাছ হেৰি কৰিলোঁ, ৰান্ধিলোঁ। এয়া মছলাৰ সৈতে মাছ আৰু অলপমান থৈকেৰা টেঙাৰ লগতো বেলেগকৈ ৰান্ধিলোঁ। থৈকেৰা টেঙাও খাই খুব ভাল লাগে আৰু বহুত পেটৰ বাবে ভাল, চুগাৰ থকা ৰোগীৰ বাবেও ভাল। যি হওক, খাই বৈ আবেলি অলপ ফুৰি আহিলোঁ। এয়া চাওকচোন, আবেলিৰ আকাশখন ইমান ধুনীয়া হৈছে।